নিশিক্ষা অসমলৈ আপোনালোকক স্বাগতম জনাইছো। লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰে যেন। আজি আমি চ্যাপ্টাৰ নম্বৰ 4 ইলাস্টিচিটি অফ ডিমান্ড টু কভাৰ কৰিম। তাৰ আগতে আমি এটো জানিব লাগিব যে হোৱাট ইজ ইলাস্টিচিটি অফ ডিমান্ড। ইলাস্টিচিটি অফ ডিমান্ড মানে হৈছে যেতিয়া কিবা এটা কমোডিটি তাৰ যেতিয়া ডিমান্ডত পৰিৱৰ্তন আহিব, তাৰ ডিমান্ডত যেতিয়া চেঞ্জেস আহিব, সেই চেঞ্জেসটো কি কাৰণে আহে? সাপোজ এই পেনৰ যেতিয়া ডিমান্ড বজাৰত যেতিয়া চাহিদাত পৰিৱৰ্তন আহিব, সেই পৰিৱৰ্তনটো কি কাৰণে আহে? হয়তো ইয়াৰ প্ৰাইজৰ কাৰণে আহিব পাৰে, হয়তো ইয়াৰ প্ৰাইস বেছিকে বাঢ়ি গ'ল সেইটো কাৰণে ইয়াৰ ডিমান্ডত পৰিৱৰ্তন আহিব পাৰে, নহলে টাইম ঋতু পৰিৱৰ্তনৰ কাৰণেও হ'ব, কমোডিটি চাই ঋতু পৰিৱৰ্তনৰ কাৰণেও চেঞ্জেস আহিব পাৰে, নহলে ইনকাম সাপোজ মোৰ ইনকাম একেবাৰে লো আছে বা মোৰ ইনকাম হাই আছে, সেই বস্তুটোৰ ওপৰত লৈও ইনকামক লৈও ইয়াৰ ডিমান্ডৰ যেতিয়া পৰিৱৰ্তন আহিব, চেঞ্জেস আহিব, আৰু সেই চেঞ্জেসটো কিমান পৰিমাণৰ চেঞ্জেস আহিব, মানে কিমান পাৰ্চেন্টেজত ইয়াত ডিমান্ডৰ চেঞ্জেস হ'ব। যেনে এটো এটা মাৰ্কাৰ, সাপোজ ইয়াৰ দাম কিমান 50 টকা, ঠিক আছে। যেতিয়া ইয়াৰ দাম 50 টকা আছিলে তেতিয়া ইয়াৰ ডিমান্ড কিমান আছিলে? সাপোজ ইমানখিনি ডিমান্ড আছিলে, মানে ডিমান্ড মানে কি কেইজন মানুহে তাক কিনিছে, সেই বস্তুটো কিমান বিক্ৰী হৈছে বজাৰত। তো তেতিয়া তাৰ ডিমান্ড কিমান আছিলে? সাপোজ 1000 মানুহে ইয়াক ক্ৰয় কৰিছিলে, ঠিক আছে। কিন্তু পটককে কি হৈ গ'ল, তাৰ দামটো 50 ৰ পৰা সাপোজ 100 रुपीस হৈ গ'ল, ইয়াৰ প্ৰাইসটো ইনক্ৰিজ হৈ গ'ল। তো তোমালোকে ভাবিছা নেকি যেতিয়া ইয়াৰ প্ৰাইসটো ইনক্ৰিজ হৈ গ'ল তেতিয়া যিমান মানুহে আগতে ইয়াক কিনিছিলে সেই একে পৰিমাণৰ মানুহে তাক কিনিব? নো, তাৰ তেতিয়া কি হ'ব? সেই মানুহৰ পৰিমাণ কমি যাব, আৰু মানুহৰ পৰিমাণ কমি যোৱা মানে কি? তাৰ ডিমান্ডটো কমি যোৱা। সো হয়তো ডিমান্ডত চেঞ্জেস আহিব, হয়তো প্ৰাইজৰ কাৰণে চেঞ্জেস আহিব পাৰে, নহলে আদাৰ ফেক্টৰছৰ কাৰণেও ইয়াৰ ডিমান্ডত কি আহিব পাৰে? চেঞ্জেস আহিব পাৰে। সো সেই চেঞ্জেসটো কিমান পৰিমাণৰ চেঞ্জেস আহিছে, মানে ধৰি লোৱা যেতিয়া ইয়াৰ প্ৰাইসটো হাই হৈ গ'ল, সাপোজ 100 হৈ গ'ল, তো 100 হওঁতে ইয়াৰ ডিমান্ডত যেতিয়া আগতে ইমানখিনি মানুহে ইয়াক ক্ৰয় কৰিছিলে, যেতিয়া ডিমান্ড প্ৰাইজত চেঞ্জেস আহি গ'ল তেতিয়া কিমান পৰিমাণৰ চেঞ্জেস আহিলে, সেই পৰিমাণটো সেই পাৰ্চেন্টেজটো আমি ক'ত ওলাম? ইলাস্টিচিটি অফ ডিমান্ডত আমি দেখিবলৈ পাম, ঠিক আছে। সো elasticity of demand definition to soa, elasticity of demand refers to the percentage change in demand for commodity with respect to percentage change in any of the affecting factors of demand. হেতুৱে কোৱা হৈছে যে যেতিয়া এটা বস্তু ডিমান্ডত পৰিৱৰ্তন আহিব, ডিমান্ডৰ পৰিৱৰ্তন কি কাৰণে আহিব? হয়তো তাৰ প্ৰাইস ৰাইজ বা ফল হোৱাৰ কাৰণে ডিমান্ডত পৰিৱৰ্তন আহিব পাৰে, নতুবা আদাৰ ফেক্টৰছৰ কাৰণেও তাৰ ডিমান্ডত পৰিৱৰ্তন আহিব পাৰে। সো সেই পৰিৱৰ্তনটো কিমান পৰিমাণৰ পৰিৱৰ্তন আহে সেই বস্তুটো আমি ক'ত উলিয়াম? আমি ইলাস্টিচিটি অফ ডিমান্ডত উলিয়াম। ওকে, সো ইলাস্টিচিটি অফ ডিমান্ডক কি কৰিছে? ইলাস্টিচিটি অফ ডিমান্ডক তিনটা ভাগত ডিভাইড কৰা হৈছে, মানে এৰ টাইপস হৈছে there are 3 types of elasticity of demand. প্ৰথমটো হৈছে price elasticity of demand, price elasticity of demand. দ্বিতীয়টো হৈছে cross elasticity of demand, and third one is income elasticity of demand, income elasticity of demand. Elasticity of demand of তিনটা ভাগত ভাগ কৰা হৈছে, এটা হৈছে price elasticity of demand, cross elasticity of demand and income elasticity of demand. এতিয়া চোৱা আমাৰ ক্লাস 12ত এই বস্তুটো নালাগে, ক্ৰস ইলাস্টিচিটি অফ ডিমান্ডটো আমাক দৰকাৰ নাই, আৰু ইনকাম ইলাস্টিচিটি অফ ডিমান্ডো আমাৰ সিলেবাসত দিয়া নাই। সো আমি অকল কি চাব লাগে? অকল আমি চাব লাগে যে প্ৰাইস ইলাস্টিচিটি অফ ডিমান্ড। সো হোৱাট ইজ প্ৰাইস ইলাস্টিচিটি অফ ডিমান্ড? প্ৰাইস ইলাস্টিচিটি অফ ডিমান্ড মানে হৈছে যেতিয়া এটা কমোডিটিৰ প্ৰাইজত চেঞ্জেস অহাৰ কাৰণে, মানে ধৰি লোৱা এটা দ্ৰব্যৰ যেতিয়া দৰত পৰিৱৰ্তন আহে, হয়তো তাৰ দৰ ইনক্ৰিজ হ'ব পাৰে, হয়তো তাৰ দৰ কমিব পাৰে। যেতিয়া সেইটো কমোডিটিৰ দামত যেতিয়া পৰিৱৰ্তন আহে তাৰ লগে লগে কি হৈ যাব? তাৰ ডিমান্ডৰো পৰিৱৰ্তন হ'ব। সো সেই দামৰ কাৰণে যেতিয়া ডিমান্ডৰ পৰিৱৰ্তন হ'ব
সেই বস্তুটোকে কোৱা হৈছে প্ৰাইচ ইলাষ্টিচিটি অফ ডিমাণ্ড তোমালোকে নামটোতেই পাবা প্ৰাইচ ইলাষ্টিচিটি অফ ডিমাণ্ড তাত কি কাৰণে প্ৰাইজৰ কাৰণে যেতিয়া এটা কমোডিটিৰ ডিমাণ্ডৰ চেঞ্জেছ আহিব সো সেই বস্তুটোকে কি বুলি কোৱা হৈছে প্ৰাইচ ইলাষ্টিচিটি অফ ডিমাণ্ড এতিয়া আহা প্ৰাইচ ইলাষ্টিচিটি অফ ডিমাণ্ডক মেজাৰ কৰাৰ কাৰণে পাঁচটা মেথড দিয়া হৈছে সেইকেইটা হৈছে মেথড of measuring price elasticity of demand ঠিক আছে ইয়াৰ ফাৰ্স্ট টু হৈছে percentage method দ্বিতীয়টো হৈছে geometric method third one is expenditure method fourth arc method and last one is revenue method এতিয়া এই পাঁচটাৰ ভিতৰত ৰেভিনিউ মেথডটো আমাৰ সিলেবাসত দিয়া নাই মানে ক্লাস 12 ৰ সিলেবাসত ৰেভিনিউ মেথডৰ বিষয় দিয়া নাই আৰ্ক মেথডৰো বিষয় আমি জানিব নালাগে আৰু আমি জানিব লাগে কি পাৰ্সেন্টেজ মেথড জিওমেট্ৰিক মেথড আৰু এক্সপেন্ডিচাৰ মেথড যেহেতু এতিয়া পেন্ডেমিক সিচুৱেচন স্কুল কলেজেস বিলাক বন্ধ আছে সো ক্লাস 1 নাই হেতু কাৰণে আমাৰ প্ৰত্যেকটো সাবজেক্টৰে কিছুমান টপিক বিলাক কি কৰা হৈছে ডিলিট কৰা হৈছে তাৰ ভিতৰতে এটা পৰে কি এক্সপেন্ডিচাৰ মেথড টোটাল এক্সপেন্ডিচাৰ মেথডটো আমাৰ ডিলিট কৰি দিয়া হৈছে হেতু কাৰণে এটো আমাক পঢ়িবলৈ এতিয়া দৰকাৰ পৰা নাই সো আমি জানিব লাগে কোনকেটা মেথড পাৰ্সেন্টেজ মেথড এন্ড জিওমেট্ৰিক মেথড ঠিক আছে এতিয়া আহা আমি পাৰ্সেন্টেজ মেথড মানে কি জানো percentage method কি হয় percentage methodত আমি ক্যালকুলেশন কৰিব লাগে কি ইয়াৰ দুটা ফৰ্মুলা আছে ঠিক আছে ইয়াৰ ফৰ্মুলাটো হৈছে দেখ আমি ED বুলি লিখিব লাগিব ED মানে হৈছে ইলাস্টিচিটি অফ ডিমান্ড আমি এই ধৰণে লিখিব লাগিব ক্যাপিটাল E আৰু স্মল d ইয়াৰ ফৰ্মুলাটো হৈছে percentage change in quantity demand divided by percentage change in price ঠিক আছে ইয়াৰ ফৰ্মুলাটো কি percentage change in quantity demand divided by percentage change in price এই ফৰ্মুলাটো ব্যৱহাৰ কৰি আমি ইলাস্টিচিটি অফ ডিমান্ড মানে প্ৰাইস ইলাস্টিচিটি অফ ডিমান্ডটো আমি উলিয়াব লাগিব ইয়াত সোয়া ইয়াত পার্সেন্টেজ চেঞ্জ ইন কোয়ান্টিটি ডিমান্ড তো এতিয়া ধৰা ইয়াত গিভেন আছে কি পার্সেন্টেজ চেঞ্জ ইন প্রাইস গিভেন আছে তোমালোক কি দিয়া আছে পার্সেন্টেজ চেঞ্জ ইন প্রাইসৰ ভ্যালুটো দিয়া আছে কিন্তু তোমালোক কি দিয়া নাই সপোজ পার্সেন্টেজ চেঞ্জ ইন কোয়ান্টিটি ডিমান্ড দিয়া নাই তেতিয়া তোমালোকে কি ধৰণে উলাব লাগিব সোয়া আমাক উলাব লাগে percentage change in quantity demand ঠিক আছে ইয়াত আমাৰ কি ধৰণে উলাব লাগিব ইয়াত আমি উলাব লাগিব change in Q divided by Q into 100 এটো আমি পুট কৰিব লাগিব আমাক যেতিয়া তলৰটো দিয়া সাপোজ পার্সেন্টেজ চেঞ্জ ইন প্রাইস তো গিভেন আছে আৰু আমাক কি দিয়া নাই পার্সেন্টেজ চেঞ্জ ইন কোয়ান্টিটি ডিমান্ড দিয়া নাই তেতিয়া আমি পার্সেন্টেজ চেঞ্জ ইন কোয়ান্টিটি ডিমান্ড তো কেনেকৈ উলিয়াম চেঞ্জ ইন কোয়ান্টিটি ডিভাইডেড বাই কোয়ান্টিটি ইনটু 100 চেঞ্জ ইন কিউ মানে কি হৈছে চেঞ্জ ইন কিউ মানে হৈছে চেঞ্জ ইন কোয়ান্টিটি মানে ধৰা দ্ৰব্যটোৰ চাহিদাত কিমান পৰিমাণৰ পৰিৱৰ্তন আহিছে হেতু আমি চেঞ্জ ইন কিউ লিখিব লাগিব আৰু কিউ মানে হৈছে
ইনিশিয়াল কোয়ান্টিটি যেতিয়া মই ম্যাথছ কৰাম তেতিয়া তোমালোকে ভালদৰে বুজি পাবা এতিয়া চাই লোৱা এইটো কিউ হৈছে ইনিশিয়াল কোয়ান্টিটি মানে হৈছে ইয়াৰ প্ৰকৃত দ্ৰব্যৰ প্ৰকৃত চাহিদাৰ পৰিমাণ ঠিক আছে প্ৰকৃত চাহিদাৰ পৰিমাণ সো এইখিনি আমি তেনেকৈ ওলাব লাগিব কিন্তু যদি আমাক চেঞ্জ ইন কোয়ান্টিটি ডিমান্ড টু গিভেন আছে আৰু চেঞ্জ ইন পার্সেন্টেজ চেঞ্জ ইন প্রাইস টু যদি গিভেন নাই তেতিয়া আমি কি কৰিব লাগিব চোৱা তেতিয়া আমি আমাৰ কি গিভেন আছে পার্সেন্টেজ চেঞ্জ ইন কোয়ান্টিটি ডিমান্ড গিভেন আছে আৰু কি গিভেন নাই পার্সেন্টেজ চেঞ্জ ইন প্রাইস টু যদি গিভেন নাই যদি দিয়া নাই তেতিয়া আমি কোনটো ফর্মুলা ইউজ কৰিব লাগিব del p divided by p into 100 যেহেতু আমি পার্সেন্টেজত ওলাম হেতু কাৰণে আমি 100 টু ইনটু কৰিব লগিয়া হৈ গৈছে ইয়াত del p হৈছে চেঞ্জ ইন প্রাইস মানে ইয়াত দ্ৰব্য এটাৰ দাম দিয়া থাকিব তাৰ দাম সাপোজ দাম দিয়া থাকিব এটো দাম যদি ইনক্রিজ হওঁতে কিমানখিনি চেঞ্জেস আহিছে বা ডিক্রিজ হওঁতে কিমান তাৰ চেঞ্জ হৈছে কিমান পৰিৱৰ্তন হৈছে সেই পৰিৱৰ্তনটো আমি ইয়াত লিখিম চেঞ্জ ইন পি লিখিম আৰু পি মানে হৈছে ইনিশিয়াল প্রাইস মানে কি প্ৰকৃত দৰ মানে হৈছে প্ৰকৃত দৰ এতিয়া মই কৈছিলো না দুটা ফর্মুলা আছে বুলি এটা ফর্মুলা হৈ গল আৰু এটা ফর্মুলাটো কি আমি লিখিব পাৰিম or elasticity of demand equals to percentage change in quantity demand divided by percentage change in price ঠিক আছে এটো হৈছে আমাৰ মেইন ফর্মুলাটো হল এতিয়া ধৰি লোৱা এই ওপৰটো গিভেন আছে পার্সেন্টেজ চেঞ্জ ইন কোয়ান্টিটি ডিমান্ড টু কি আছে গিভেন আছে আমাক কি ওলাব লাগিব পার্সেন্টেজ চেঞ্জ ইন প্রাইস সো আমি পার্সেন্টেজ চেঞ্জ ইন প্রাইসৰ জায়গাত আমি এই যে পার্সেন্টেজ চেঞ্জ ইন প্রাইস del p divided by p into 100 লিখিছো এটো আমি ইয়াত বহুৱাব পাৰিম নে পাৰিম পার্সেন্টেজ চেঞ্জ ইন প্রাইসত আমি কি বহুৱাম del p divided by p into 100 ঠিক আছে আৰু সাপোজ আমাক এটো গিভেন নাই এটো গিভেন আছে আৰু পার্সেন্টেজ চেঞ্জ ইন কোয়ান্টিটি ডিমান্ড তো আমাক গিভেন নাই এতিয়া পার্সেন্টেজ চেঞ্জ ইন কোয়ান্টিটি ডিমান্ডৰ জায়গাত আমি del q divided by q into 100 to put কৰিব পাৰিম নে yes আমি del q divided by q into 100 to আমি ইয়াত put কৰিব পাৰিম যেহেতু আমাৰ আনসাৰ একে ওলাব সো আমি এটো ইয়াত put কৰি দিও ঠিক আছে এতিয়া ইয়াক আমি কি কৰিম কটাকটি কৰিব লাগিব 100 ক্যান্সেল হ'ল ঠিক আছে এতিয়া এই বস্তুটো চোৱা এতিয়া যেতিয়া আমি ইয়াক যেতিয়া আমি ক্যালকুলেশন কৰিম তেতিয়া এই বস্তুটো যেতিয়া ওপৰলৈ আহিব তেতিয়া ইয়াক আমি উলুটাই দিব লাগিব ধৰিলা del q divided by q আৰু এই বস্তুটো যেতিয়া আমি ওপৰত আহিম আৰু ইয়াক যেতিয়া ইনটু কৰিম তেতিয়া আমি এই বস্তুটো উলুটাই দিব লাগিব এটো p ৰ তলত আছে p ওপৰলৈ যাব p আৰু del p টো তলত আছে ওপৰত আছে এটো তললৈ আহিব del p ঠিক আছে ইমানখিনি হৈ গল তো এই বস্তুটো আমি এনেকৈ লিখিব পাৰিম নে del q divided by del p into p divided by q এনেকৈ লিখিব পাৰিম নে বস্তুটো সো আমি ইয়াৰ আৰু এটা ফর্মুলাটো কি পালো or actually এটো মানে দুটা ফর্মুলা নহয় এটাই ফর্মুলা হয় এটাৰ ফর্মুলাৰ পৰা আমি কেনেকৈ কৰিব পাৰি এই পদ্ধতিটোহে আমি উলিয়াইছো সো ইয়াৰ আৰু এটাটো আমি কি লিখিব পাৰিম চেঞ্জ ইন q divided by চেঞ্জ ইন p into p by q সো এইটো মেথড ইউজ কৰিও আমি কি কৰিব পাৰিম প্রাইস ইলাস্টিসিটি অফ ডিমান্ড টু উলিয়াব পাৰিম তোমালোকে ভালদৰে বুজি পাবা যেতিয়া ইয়াৰ নিউমেৰিকেলস খিনি মই কৰাই দিম তোমালোকক মই নেক্সট ভিডিওত আমি ইয়াৰ নিউমেৰিকেলস লৈ কিনে এটা ম্যাথছ কৰিম সো তেতিয়ালৈকে থ্যাংক ইউ ভেৰি মাচ